নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আৱাৰ নিউ ষ্টুডিঅ'। আজি আমি এই ভিডিঅ'টোত APSC কি নিজৰ এক্সামিনেশ্যনৰ পেটাৰ্ণ চেঞ্জ কৰিবলৈ গৈ আছে নেকি তাৰ বিষয়ে ডিছকাশ্যন কৰিম। আৰু যদি গৈ আছে তেতিয়াহ'লে আমাৰ সাৰ্ভাইভেল গাইড কি হ'ব লাগে। সব এই কথাষাৰ কিহৰ কাৰণে ক'বলগীয়া হৈছে, ৰিচেণ্টলি যিটো APSCৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হৈছিলে, তাত আমাৰ CM ছাৰে কৈছে যে কোচিং চেণ্টাৰবোৰে যি পঢ়ায় তাৰ অপজিট কুৱেশ্যন পেপাৰ কটাৰ কাৰণে APSCক নিৰ্দেশ দিছে। আৰু তেওঁ স্পেচিফিকেলি মেনশ্যন কৰিছে যিটো ৰোড লাৰ্ণিং চলে, ঠিক আছে, কোচিং চেণ্টাৰবোৰত যিটো ৰোড লাৰ্ণিং চলে তাৰ এগেইনষ্টত APSCয়ে কাম কৰিব। তাৰ কাৰণে বহুতখিনি আমাৰ এছপিৰেণ্টৰ মনত এইটো ডাউট আহিছে যে APSCয়ে কি নেক্সট ইয়াৰ যিটো প্ৰিলিমছ কণ্ডাক্ট কৰিব তাত এক্সামিনেশ্যনৰ যিটো পেটাৰ্ণ, এক্সামিনেশ্যনৰ কুৱেশ্যনৰ পেটাৰ্ণ তাত কি কিবা চেঞ্জেছ হ'ব নেকি। ঠিক আছে, চ' আমি কিছুমান বস্তু এনালাইজ কৰিব লাগিব আৰু সুচিত্ৰা ACS তাৰ কাৰণেই জনাজাত যে আমি কথাবোৰক মানে এজন ফিউচাৰ অফিচাৰ হিচাপে চাম। ঠিক আছে, যে পেটাৰ্ণ চেঞ্জ হ'বলৈ গৈ আছে আৰু আমি চব বস্তু সেনেকুৱা ধৰণে পঢ়িব লাগিব, কিবা নতুন বস্তু পঢ়ি ল'ব লাগিব, সেনেকুৱা ধৰণৰ কিবা কথা। প্ৰথম কথা আমি জানি ল'ম যে তেওঁৰ ইণ্টেনশ্যনটো কি। তেওঁৰ ইণ্টেনশ্যনটো হৈছে যাতে কোচিং যোনে এফৰ্ড কৰিব নোৱাৰে, যিসকল ষ্টুডেণ্টে কোচিং এফৰ্ড কৰিব নোৱাৰে তেওঁ যাতে চাকৰিটো পায়। তেওঁৰ ইণ্টেনশ্যনটো সেইটো। ঠিক আছে, যাতে আমি বুকিছ যিটো আমাৰ নলেজ, বুকিছ নলেজৰ ওপৰত ফ'কাছ নকৰি যিটো আমাৰ জেনেৰেল এৱাৰনেছ তাৰ ওপৰত আমি যদি ফ'কাছ কৰিব লাগে, তাৰ ওপৰত গুৰুত্ব বেছি তেওঁ কৰিব বিচাৰিছে। আৰু সেইটোৰ কাৰণে APSCক তেওঁ নিৰ্দেশ দিছে বুলি তেওঁ সংবাদ যিটো মাধ্যম আছে তাৰ আগত জনাইছে। তো CMৰ যিটো ষ্ট্ৰেটেজি আছে সেই ষ্ট্ৰেটেজিটো হৈছে এক্সামিনেশ্যনৰ পেটাৰ্ণটো এনেকুৱা ধৰণে আনপ্ৰেডিক্টেবল কৰি তোলা যাতে আমাৰ যিটো ষ্টেণ্ডাৰ্ড মডুল আছে, ষ্টেণ্ডাৰ্ড মডুলবোৰ ফ'ল' নকৰিম। ঠিক আছে, যিটো আমি ষ্টেণ্ডাৰ্ড ধৰি লওক এইটো বুক পঢ়িলে হৈ যাব, ঠিক আছে, এইটো কোচিং মেটেৰিয়েল পঢ়িলে হৈ যাব, সেনেকুৱা ধৰণৰ বস্তু নাচাই পিনে আমি যাতে যিটো একচুৱেল টেলেণ্ট, ৰিয়েল যিটো টেলেণ্ট আছে সেইটোক যাতে বিচাৰি ওলাব পাৰে APSC, তাৰ কাৰণে তেওঁৰ যিটো ইণ্টেনশ্যন। ঠিক আছে, মই কাৰোবাক ছাপোৰ্ট কৰি নকওঁ, তাৰ কাউণ্টাৰ এগ্ৰিমেণ্টটো দিম, জাষ্ট ভিডিঅ'টো কণ্টিনিউ কৰিলে আপুনি গম পাব কথাটো যে মই একচুৱেলি কি ক'ব বিচাৰি আছো। ঠিক আছে, যাতে এইটোৱে ইয়াত লিখা আছে যে চব লাইব্ৰেৰীৰ মানে ভিলেজৰ লাইব্ৰেৰীৰ পৰাও যাতে ষ্টুডেণ্ট আহি পিনে আমাৰ এই এক্সামিনেশ্যনটো কৰে, তাৰ মেইনলি ইণ্টেনশ্যন। ঠিক আছে, চ' সেইটোৰ কাৰণে প্ৰাইমেৰী ফ'কাছ আমাৰ সদায় কি থাকিব লাগে, ডেইলি নিউজ পেপাৰ আমাৰ কাৰণে থাকিব লাগে। ঠিক আছে, এইবাৰৰ যিটো এক্সামিনেশ্যন হ'বলগীয়া আছে, চব ভিডিঅ'টো কেতিয়া গৈ আছে সেইটো আপুনি চাই ল'ব, আৰু এক্সাম হ'লে আপুনি সেই কথাষাৰ সঁচা হয় নে মিছা হয় সেইটো আপুনি চাব। ঠিক আছে, চ' এইবাৰৰ যিটো এক্সামিনেশ্যন হ'ব মষ্ট প্ৰবেবলি তেওঁ কৈছে যে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বেছিকৈ কুৱেশ্যন সুধিব। ঠিক আছে, চ' মই ইমান কাৰেণ্ট এফেয়াৰ্ছত আগত গুৰুত্ব দিয়া নাছিলোঁ, বাট যিহেতু তেওঁ মুখেৰে উচ্চাৰণ কৰি কৈছে আৰু APSCয়ে সেই বস্তুটোক কেতিয়াও মানে অৱজ্ঞা কৰিব বুলি মই নাভাবো। এইটোৰ কাৰণে ডেইলি নিউজ পেপাৰ যিটো আছে আছাম ট্ৰিবিউন বা দা হিন্দু, আৰু এটা নিউজ পেপাৰ আছে ইণ্ডিয়ান এক্সপ্ৰেছ, তাৰ পৰা মষ্ট ৰিচেণ্ট APSCৰ পৰীক্ষা কেতিয়া হ'ব এতিয়ালৈকে আমাৰ শিডিউলটো ওলোৱা নাই, যেতিয়া শিডিউলটো ওলাব তেতিয়া মষ্ট ৰিচেণ্ট এইবোৰ পেপাৰৰ পৰা কুৱেশ্যন হোৱাৰ সম্ভাৱনা কিন্তু বহুত বেছি থাকিব। ঠিক আছে, আৰু আমিও সেই বস্তুটোৰ ওপৰত বেছিকৈ ফ'কাছ কৰিম। বাট APSC যেতিয়া একদম এক্সামিনেশ্যনটো হোৱাৰ দিশত থাকিব, মানে এসপ্তাহমান আগৰ যিটো আপোনাৰ নিউজবোৰ হ'ব সেইটো বেছি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, আৰু সেইটো আৰু স্পেচিয়েলিষ্ট এপ্ৰ'চ বাদ দি পিনে এতিয়া মই বহুতখিনি কোচিং মেটেৰিয়েল চাওঁ বা এনেকুৱা ধৰণৰ মেটেৰিয়েল চাওঁ, তাত একদম বহুত স্পেচিয়েলাইজেশ্যনত ফ'কাছ কৰা হয়। বাট চাওক, আল্টিমেটলি এই যিটো এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনৰ এটা পাৰ্পজ হৈছে, এনেই আপুনি পলিটিত পঢ়োৱে যে এক্সামিনেশ্যনবোৰ লোৱাৰ বা গভৰ্ণমেণ্টৰ মেইন পাৰ্পজ হৈছে ছ'চিয়েল জাষ্টিচ এনচিয়ৰ কৰা। ঠিক আছে, যদি ছ'চিয়েল জাষ্টিচ এনচিয়ৰ কৰিব লাগে তেওঁলোকে এনেকুৱা ধৰণৰ পেপাৰ এটা ছেট কৰিবলৈ বিচাৰিব যিটো পেপাৰ মেইনলি আমাৰ ভিলেজৰ এজন ষ্টুডেণ্টেও মানে চল্ভ কৰিব পাৰে, যোনে কোচিং এফৰ্ড কৰিব নোৱাৰে তেওঁ যাতে চল্ভ কৰিব পাৰে, সেইটোৰ ওপৰত এক্সামিনাৰে বেছিকৈ গুৰুত্ব আৰোপ কৰিব বুলি মই ভাবো। APSCয়ে সেই বস্তুটো ছ'চিয়েল জাষ্টিচ যিটো কৈছো সেই বস্তুটো এনচিয়ৰ কৰিব। ঠিক আছে, কিন্তু কথাটো কি যে তেওঁ এনেকুৱা ধৰণে মেনশ্যন কৰিছে আমাৰ CM ছাৰে যে APSCয়ে এনেকুৱা ধৰণৰ ইনোভেশ্যন কৰিব লাগিব যাতে
এই বস্তুটো নহয় যে কোচিং যিসকলে কৰিছে তাহাঁতি যাতে এক্সামিনেশ্যন পাছ কৰে আৰু যিসকলে কোচিং কৰিব পৰা নাই তাহাঁতি যাতে এক্সামিনেশ্যন পাছ নকৰে, সেনেকুৱা ধৰণৰ যাতে নহয় তাৰ কাৰণে ইনোভেশ্যন কৰিব লাগিব। কিন্তু সেই ইনোভেশ্যন কৰাৰ দিশত গৈ পিনে APSC যদি এনেকুৱা ধৰণৰ কিবা ৰেণ্ডম টাইপৰ বস্তু, সেইটোৰ কাৰণে মই কৈছো যে কাউণ্টাৰ আৰ্গুমেণ্টটো দিম, ঠিক আছে, এগ্ৰিমেণ্ট নহয়। তো কাউণ্টাৰ আৰ্গুমেণ্টটো সেইটোৱে হৈছে যে এইটো এটা ইনোভেশ্যন, এটা ট্ৰেপো হ'ব পাৰে, ঠিক আছে। চ' ৰিস্কটো কি, যদি APSC ইনোভেট কৰিবলৈ যাওঁতে যদি ভেগনেছ ইন্ট্ৰডিউচ হৈ যায় তেতিয়াহ'লে যিসকল মেৰিটিয়াছ ষ্টুডেণ্ট, মানে মেৰিটিয়াছ ষ্টুডেণ্টছখিনিৰো কিন্তু এইটো হাৰ্ম হ'ব পাৰে, ঠিক আছে। চ' দিছ ইজ দ্য ৰিস্ক, ঠিক আছে, যিটো APSC ধ্যান দিব বুলি মই ভাবিছো, ঠিক আছে। APSC এটা কনষ্টিটিউচনেল বডি হয়, ন' ডাউট APSCও কিছুমান ভুল কৰিছে আৰু সেইটো মই আমাৰ ছ'চিয়েল মিডিয়াবোৰত হাইলাইট কৰিছো, বাট APSC যিহেতু এটা কনষ্টিটিউচনেল বডি আৰু APSCয়ে এইসকল যিসকল প্ৰতিভাশালী ব্যক্তি আছে, যোনে সঁচাকৈ কষ্ট কৰে, ঠিক আছে, যোনে সঁচাকৈ কষ্ট কৰে, তাহাঁতি যাতে ডিসএডভান্টেজিয়াছ পজিশ্যনত নাথাকে তাৰ কাৰণে APSCয়ে নিজে ষ্টেপছ ল'ব বুলি মই ভাবিছো, ঠিক আছে। আৰু সেইটোৰ কাৰণে আমাৰ যিটো মানে নেক্সট যিসকল এক্সামিনেশ্যন দিব, সেই এক্সামিনেশ্যন যিসকলে দিয়াসকলৰ কাৰণে কি টেক এৱেজ কি হ'ব লাগে, আমি এক নম্বৰ কথা চাওক, এক্সাম পেটাৰ্ণ হৈ যাব বুলি আমি ভয় খাব নালাগে, ঠিক আছে। চাওক, আপুনি অফিচাৰ হ'বলৈ গৈছে, ঠিক আছে। এজন অফিচাৰৰ মেইন দায়িত্ব কি হয়, যিটোৱে আনপ্ৰিডিক্টেবল ঘটনা ঘটিব সেইটোক ভাল ধৰণে হেণ্ডেল কৰা, ঠিক আছে। চ' সেইটোৰ কাৰণে মই এইটো লাষ্টত লিখিছো, ন' ডাউট, বাট আপোনাৰ মাইণ্ডছেট সদায় ফ্লেক্সিবল হ'ব লাগে, মাইণ্ডছেটটো সদায় ফ্লেক্সিবল হ'ব লাগে। কিবা এটা আনএক্সপেক্টেড হ'ব পাৰে, আৰু APSCৰ মেইন তাৰ কামেই হৈছে যে কিবা এটা নতুন এক্সামিনেশ্যনত ইন্ট্ৰডিউচ কৰা, প্ৰত্যেক বছৰে কৰে। লাষ্ট ইয়াৰৰ এক্সামিনেশ্যনটো সেনেকুৱা ধৰণে কৰিছে। ফৰ এক্সাম্পল, লাষ্ট ইয়াৰৰ এক্সামিনেশ্যনত আপোনাৰ হিষ্ট্ৰীৰ, মডাৰ্ণ হিষ্ট্ৰীৰ পৰা কুৱেশ্যনছ তেওঁলোকে নুসুধিলে, এটা আনপ্ৰিডিক্টেবিলিটি ৰাখিবলৈ চেষ্টা কৰে, আৰু এই বছৰো ৰাখিবলৈ চেষ্টা কৰিব। আৰু এই বছৰ মই কৈছো যে মোষ্ট ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত APSCৰ বহুত বেছি গুৰুত্ব থাকিব, ঠিক আছে। এইটো মই অন ৰেকৰ্ড কৈছো, সেইটো মই পিছত গৈ পিনে এইটো ভিডিঅ'কে বনাই পিনে মই ৰিল বনাম, চাব, ঠিক আছে। চ' সেইটো মই কৈছো, অ'কে। এইটো আপোনালোকে নিজে গম পাইছে, এইটোৰ কিবা ৰকেট চাইন্সো নহয়, মোষ্ট ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুৰুত্ব দিব, যিবোৰ চৰ্চেছ প্ৰত্যেকজনে আপোনাৰ মানে এক্সেছ কৰিব পাৰিব। ফৰ এক্সাম্পল, নিউজ পেপাৰ, ঠিক আছে, সেইবোৰ চৰ্চেছৰ পৰা কুৱেশ্যন সুধিব। তাৰপিছত যিবোৰ চৰ্চেছ গভৰ্ণমেণ্টৰ চৰ্চ, NCERT, ঠিক আছে, তাৰ পৰা কুৱেশ্যন সুধিব পাৰে। APSCয়ে আমাৰ যিমানখিনি অসমৰ যিটো সেৱা বোৰ্ড, ঠিক আছে, তাৰ পৰা কুৱেশ্যন উঠাব পাৰে, ঠিক আছে, সেৱা বোৰ্ডৰ বুকছবোৰৰ পৰা কুৱেশ্যন উঠাব পাৰে। বিকজ অফ মেইন পাৰ্পজটো কি, যে সেইবোৰ মেটেৰিয়েল, সেইবোৰ ৰিচোৰ্চেছ সদায় সকলোৰে কাৰণে এক্সেচেবল হয়, সেইটো কথা সদায় মনত ৰাখিব, ঠিক আছে। সেইবোৰ মেটেৰিয়েল আমাৰ সদায় এক্সেচেবল হয়, প্ৰত্যেকে এক্সেছ কৰিব পাৰে, ঠিক আছে। আৰু যিজন CM ছাৰ আছে, CM ছাৰৰো সেইটোৱে পাৰ্পজ আছিলে মোষ্ট প্ৰবেবলি, ঠিক আছে। তো তেওঁ সেইটোৱে ক'ব বিচাৰিছে যে যাতে কোচিং পঢ়া ষ্টুডেণ্ট যোনে ক্ৰেক কৰিছে আৰু কোচিং যোনে কৰিব পৰা নাই, তেওঁ ক্ৰেক কৰা নাই, তেওঁ চাকৰি পোৱা নাই, সেইটো হ'ব নালাগে। মানে যদি APSC সেই ইন্টেনশনটো বুজি পাইছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰিব, আৰু আমি এজন এস্পিৰেণ্ট হিচাপে সেই বস্তুটো সদায় ধ্যান ৰাখিব লাগে, ঠিক আছে। তো কাৰেণ্ট এফেয়াৰ্ছ আমি এনেকুৱা নহয় যে 2 মাহৰ আগতে, পৰীক্ষা হোৱাৰ 2 মাহৰ আগতে কাৰেণ্ট এফেয়াৰ্ছ পঢ়া এৰি দিলো, এনেকুৱা হ'ব নালাগে। এসপ্তাহ মানলৈকে, মানে পৰীক্ষা এসপ্তাহ আগত, মানে এসপ্তাহৰ পিছত আছে, তেতিয়াও পঢ়ি থাকিব লাগে কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, কাৰণ সেনেকুৱা হ'ব পাৰে। তাৰপিছত সদায় কনচেপচুৱেল ক্লিয়াৰিটিৰ ওপৰত ফ'কাছ কৰিব লাগে, সেইটো কোনো নতুন কথা নহয়। আমি APSCৰ কাৰণে যেতিয়া পঢ়ো, কনচেপচুৱেল ক্লিয়াৰিটিত ফ'কাছ কৰো, আৰু যেতিয়া আপুনি কোনো এটা ছাবজেক্টৰ ওপৰত কনচেপ্ট ৰাখিব, যেনেকুৱা ধৰণৰে কুৱেশ্যন আহক, সেই কুৱেশ্যনটো আপুনি সদায় মানে কৰিব পাৰিব, ঠিক আছে। আৰু সদায় আপুনি ভাবিব যে এনালাইটিকেল, মানে কেনেকুৱা ধৰণে আমি ষ্টেটিক টপিকবোৰক কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰিম, সেইটো বস্তু সদায় ধ্যান দিব। আৰু মই বাকীখিনি টিপছটো মই এইমাত্ৰ ক'লোৱে, ঠিক আছে। সদায় ফ্লেক্সিবল মাইণ্ডছেট ৰাখিব। আৰু এই সকলোবোৰ বস্তু চব, মই সুচিত্ৰা ICS কেনেকে বাকীবোৰ ডাঙৰ কোচিং ইনষ্টিটিউটকে ডিফাৰেণ্ট হয়, মই সেইটো সদায় ক'ম যে এই বস্তুটো মই যিমানবোৰ কথা ক'লো, সেইবোৰ বস্তু এই CM ছাৰে কোৱাৰ আগৰ পৰাই মই ফ'ল' কৰি আছো। এইটো মই এতিয়া অন ৰেকৰ্ড কিহৰ কাৰণে ক'ব মানে পাৰিছো, বিকজ মই সেইটো কৰি আছো। যিহেতু যদি মানে কৰা নাই, তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত আহি পিনে আমাৰ ষ্টুডেণ্টছখিনিয়ে গালি পাৰিব, ৰাইট। চ' সেইটো কৰি আছো, আৰু আপোনালোকে যদি ভাল পাইছে আৰু এই বস্তুটো কৰিছো নে নাই, আপুনি নিজেও ভেৰিফাই কৰিব পাৰে। মই সেইটো ক'ব পাহৰিলোৱে যে আপুনি নিজে আমাৰ ইউটিউব চেনেলটো চাব পাৰে, স্ক্ৰল কৰি কৰি, তাত পুৰণা যিমানখিনি আমাৰ পেইড ক্লাছেছৰ মানে মই আপলোড কৰি থৈছো। তো পেইড ক্লাছেছখিনি চাই পিনে আপুনি সেই বস্তুটো ভেৰিফাই কৰিব লাগে যে আমি কি চৰ্চেছ ইউজ কৰো, ঠিক আছে। তাৰপিছত এই যিমানখিনি চৰ্চেছৰ কথা কৈছো, সেইবোৰ চৰ্চেছ ইউজ কৰা হৈছে নে নাই। আৰু যদি ভাল লাগে তেনেহ'লে আপোনালোকে এই কোৰ্চেছবোৰ জইন কৰিব পাৰে। আমাৰ ফাউণ্ডেশ্যন কোৰ্চ আছে, য'ত প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিটা
আপোনাৰ ষ্টেজে কভাৰ কৰা থাকে, প্ৰিলিমছৰ কোৰ্চো আছে, ঠিক আছে। চব মানে যিটো ষ্টুডেণ্টৰ পইণ্ট অফ ভিউৰ পৰা সদায় আমি কি কৰো, সুচিত্ৰা এচিএছ ষ্টুডেণ্টৰ পইণ্ট অফ ভিউৰ পৰা ভাবে, আৰু APSCও আৰু CM ছাৰেও ষ্টুডেণ্টৰ পইণ্ট অফ ভিউহে কৈছে, আৰু তেওঁ লাখ লাখ টকা লোৱা যিমানবোৰ কোচিং ইনষ্টিটিউট আছে সেইবোৰৰে এগেইনষ্টত তেওঁ কথা পাতিছে, আৰু সেইটো চবেই ভাল পাইছে, মইতো ভালেই পাইছো, ঠিক আছে। আৰু আপোনাৰ আমাৰ মেইনছৰ মেণ্টৰশ্বিপ প্ৰগ্ৰাম আছে, আপোনালোকে জইন কৰিব পাৰে এফৰ্ডেবল ৰেটত, এই গোটেইখিনি কোৰ্চেছ আপোনালোকে আছে। আৰু আমাৰ নম্বৰ যিটো আছে ডেছক্ৰিপশ্যন বক্সত, সেইটোত মানে যদি কল কৰে তেতিয়াহ'লে আপোনাক বিতংকৈ বুজাই দিয়া হ'ব। আমাৰ ৱেবছাইট ভিজিট কৰিব পাৰে, ইয়াত আমি ফ্ৰীকে কাৰেণ্ট এফেয়াৰ্ছ প্ৰভাইড কৰোঁ, ঠিক আছে। সদায় যিটো আছাম ট্ৰিবিউনৰ কথাই ক'লো, আছাম ট্ৰিবিউনৰ সদায় আপলোড হৈ থাকে কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে। চ' আজিলৈ ইমানেই, ঠিক আছে। আপোনালোকে জনাব লাগে নেক্সট আমি কি ভিডিঅ'ৰ ওপৰত মানে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰোঁ। আৰু মই এটা ৰিকুৱেষ্ট কৰিম যে মই APSCৰ যিমানখিনি PYQ আছে তাৰ ভিডিঅ' আপলোড কৰিছোঁ, ঠিক আছে। তাৰ এটা চিৰিজ এটা আপলোড কৰিছোঁ, যদি ইমানটোলৈকে লাষ্টলৈকে চাইছে অবভিয়াছলি ভাল পাইছে, তো সেই চিৰিজটো চাব পাৰে, আপোনাৰ মানে নিশ্চিতভাৱে বেনিফিট হ'ব। ধন্যবাদ।